লখিমপুৰ বগীনদীত সদৌ মৃদংগীয়া গায়ন বায়ন সন্থাৰ কাৰ্যনিৰ্বাহক সভা। মৃদংগীয়া গায়ন বায়ন সন্থাৰ লখিমপুৰ জিলা সমিতি আৰু বগীনদী আঞ্চলিকৰ আতিথ্যত গাগলডুবিৰ নামঘৰত অনুষ্ঠিত হয় এই কাৰ্যনিৰ্বাহক সভা। সভাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভা ২৬ চনত অনুষ্ঠিত হ'ব লগা সন্থাৰ পূৰ্ণাংগ অধিৱেশনৰ বিষয়ে আলোচনা কৰা হয়। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। নিউজ ৰিপোৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। বায়নৰ কোনো এখনতে জিলাত চলি আছে, সেইধৰণে চলি আছে, কিন্তু ৰাইজে জানিব পৰা তেনেকৈ কোনো মাধ্যম আমি পোৱা নাই। আমি আপোনালোকে সহায় কৰিছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ। কিন্তু আমি ভাবোঁ দৃশ্যকাব্যৰ যোগেদি হ'লেও আমি এখন তথ্যচিত্ৰ নিৰ্মাণৰ যোগেদি অসমখনৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন ঠাই, বিভিন্ন ভৌগোলিক পৰিৱেশত বাস কৰা, বিশেষকৈ গ্ৰাম্য সংস্কৃতি ৰূপে এই মৃদংগীয়া গায়ন বায়নক অধিক বিকশিত ৰূপতে ৰাইজৰ আগত দাঙি ধৰিব পাৰি নেকি, সেই সন্দৰ্ভত চিন্তা চৰ্চা কৰি এখন তথ্যচিত্ৰ নিৰ্মাণৰ পৰিকল্পনাও আমি ইতিমধ্যে গ্ৰহণ কৰি অকণমানতে কামত আগবাঢ়িব খুজিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ যেনেকৈ সহযোগিতা দৰকাৰ আছে, আমি ভাবোঁ সমানেই সহযোগিতা দৰকাৰ আছে। যিসকল সন্মানীয় বায়ন, যিসকলে বহু কথাই জানে, কিন্তু জনাবলৈ নিজৰ গাঁওখনৰ গায়নীয়া শিল্পীসকলৰ বাহিৰে আন বহল কোনো পৰিৱেশ পৰিস্থিতি পোৱা নাই। আমি সেই সকলোকো এই তথ্যচিত্ৰখনৰ মাজলৈ অনাৰ কথা ভাবিছোঁ। হয়, আমি চৰকাৰৰ লগত যোগাযোগ কৰি হৈছে আৰু আমি সাংস্কৃতিক শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মানীয় সচিব মহোদয়ক সভাপতি হিচাপে লৈ আমি ইতিমধ্যে প্ৰকল্প ৰূপায়ণ সমিতি নামৰ এখন সমিতি অসম চৰকাৰে সাংস্কৃতিক মন্ত্ৰী মহোদয় গঠন কৰি দিছে আৰু তেওঁৰ নেতৃত্বতে আমি এটা প্ৰকল্প জমা দিছোঁ। আমি আশা ৰাখিছোঁ যেনেকৈ অসমতে আজি বিহু সংস্কৃতিয়ে এটা পৰিপূৰক ৰূপ অসমৰ ৰাইজৰ মাজত দেখুৱাবলৈ সমৰ্থ হৈছে আৰু ঝুমুৰ বিনন্দিয়াই অসমৰ চাহ জনগোষ্ঠীক বিকশিত ৰূপত দাঙি ধৰিবলৈ অসম চৰকাৰে যি এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে, আমি ভাবোঁ যে অসমত একেলগে 1000 মৃদংগ, 1000 তাল নিৰ্দিষ্ট সাজত এই পাগুৰি মৰাৰ পৰা আৰম্ভ কৰি ঘূৰি পিন্ধালৈকে এই সমগ্ৰ পৰিৱেশটো আমি দাঙি ধৰিবৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ জনাম, যাতে এই গাঁৱৰ মাজতেই বিকশিত হৈ থকা সংস্কৃতিটো আৰু এখোজ আগুৱাই গৈ অসমৰ ভৌগোলিক সীমাৰ পাৰ হৈ অসমৰ বাহিৰত যাতে চৰকাৰৰ কেন্দ্ৰীয় সাংস্কৃতিক বিভাগে বিষয়টো আৰু অধিক আন্তৰিকতাৰে অনুভৱ কৰিব পাৰে, তাৰ এক পদক্ষেপ অসম চৰকাৰ সাংস্কৃতিক বিভাগৰ সহযোগত আমি গ্ৰহণ কৰাৰ কথা ভাবিছোঁ। আমি আশা ৰাখিছোঁ চৰকাৰে এই ক্ষেত্ৰত আৰু বেছি সক্ৰিয় ৰূপত আমাৰ সৈতে সহযোগিতা আগবঢ়াব। কাৰ্যসূচী ৰূপায়ণ কৰা, কাৰ্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ এইখন বৈঠক আহ্বান কৰা হৈছে। যে আমাৰ অসম চৰকাৰে এটা সেউজ সংকেত দিছে যে বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত কিন্তু পুৰণি বায়নজনৰ মৃত্যু হোৱাৰ বাবে, বহু গায়ন বায়ন স্তমিত হৈ যোৱাৰ বাবে, নিষ্ক্ৰিয় হৈ যোৱাৰ বাবে তেওঁলোকে প্ৰশিক্ষণ কাৰ্যসূচীক আমি দিয়া মতে যথেষ্ট গুৰুত্ব দিছে। আমি তেওঁলোকৰ এই সেউজ সংকেত পাই আমি এটা বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বা পাঠ্যক্ৰম গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ লগতে এই সংগঠনটো আগুৱাই নিবৰ কাৰণে, ইয়াৰ মহৎ উদ্দেশ্য আগুৱাই নিবৰ কাৰণে আমি কিছু প্ৰাসংগিক আলোচনা বহিবৰ বাবে আজি এই সভাখনৰ অন্য এক আলোচনা বিষয় হিচাপে চিহ্নিত বা নিৰ্বাচন কৰা হৈছে। আৰু তৃতীয়তে যে আমি ৰিপৰ্টাৰ লাইভ।